ছয় জনগোষ্ঠীৰ যি জনজাতিকৰণক লৈ ৰাজ্যত এতিয়া তোলপাৰ সৃষ্টি হৈছে আৰু প্ৰাক্তন যি আটছা নেতা আৰু বৰ্তমানৰ দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালে আমাৰ মাজত উপস্থিত আছে আৰু তেওঁৰ পৰা মই পোনে পোনে জানিব বিচাৰিম যে যেহেতু আপুনি আটছাৰ এজন প্ৰাক্তন নেতা আছিলে আৰু এতিয়া আপুনি দুলীয়াজান সমষ্টিৰ বিধায়ক গতিকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি ৰাজ্যত এক তোলপাৰৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত আপুনি কি মন্তব্য আগবঢ়াব চক অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো বহুত পুৰণা আমি আটছা কৰা দিনৰ পৰা বা আটছাৰ প্ৰথম দাবী এক নম্বৰ দাবী হৈছে জনজাতিকৰণ আৰু এই দাবীটো নিৰ্বাচনৰ আগত ৰাজনীতি দলসমূহে প্ৰতিশ্ৰুতি দিছে কিন্তু দুখৰ কথাটো হ'ল যে ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰপ'জেল কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াইছে কিন্তু জনজাতিকৰণ বিষয়টো ৰাজ্য চৰকাৰৰ এখতিয়াৰত নপৰে কিন্তু কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যেই পাৰ্লিয়ামেণ্টত উত্থাপন হৈছে লোকসভাত কিন্তু ৰাজ্যসভাত গৈ আছে বুলি গম পাইছোঁ মই একজেক্ট নাজানিম ইয়াৰ ট্ৰাইবেল ৰিচাৰ্চ চেণ্টাৰৰ ৰিপৰ্ট কি আছে বা RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ ৰিপৰ্ট কি আছে এইখিনি মই এতিয়া ক'ব নোৱাৰিম কিন্তু যিয়ে নহওক এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো এটা দীঘলীয়া দাবী আৰু এই ছয় জনগোষ্ঠীৰ ইয়াত আৱেগ আৰু অনুভূতি জড়িত আছে মই ভাবোঁ যে পলম হৈছে ইয়াক সোনকালে সমাধান কৰিব লাগে ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কেইবাটাও গোষ্ঠীক জনজাতিৰ মৰ্যাদা দিছে কিন্তু এই অসমৰ ছয় জনগোষ্ঠীক বিশেষকৈ মৰাণ মটক টাইহোম চুতীয়া চাহ জনগোষ্ঠী আৰু কোচাজবংশী এই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো এতিয়াও পেণ্ডিং থকাটো এইটো আমাৰ কাৰণে বৰ ভাল লগা নাই আৰু ইতিমধ্যে মই ভাবোঁ যে কেন্দ্ৰীয় চৰকাৰে এই কথাটো গুৰুত্ব সহকাৰে বিবেচনা কৰক অন্যান্য বিষয়বিলাক যিধৰণে গুৰুত্ব সহকাৰে বিবেচনা কৰি যোৱাকালি আদিবাসীৰ 8টাকে বিদ্ৰোহী সংগঠনৰ লগত শান্তি চুক্তি কৰিছে ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে পেকেজ ঘোষণা কৰিছে ঠিক ভাৰতবৰ্ষৰ কাশ্মীৰৰ পৰা 370 উইড্ৰ হৈছে 35A উইড্ৰ হৈছে গতিকে ইমান ডাঙৰ কাম যেতিয়া কৰিছে মই ভাবোঁ তাৰ তুলনাত জনজাতিকৰণ বিষয়টো এটা সৰু বিষয় মই মাননীয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আৰু ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰক অনুৰোধ জনাম যে এই বিষয়টো যাতে অহা পাৰ্লিয়ামেণ্টৰ আগে যাতে এইটো এটা হওক আৰু দ্বিতীয়টো কথাটো হ'ল যে এক্সিষ্টিং অসমৰ যিসকল জনগোষ্ঠী ST আছে শিডিউল ট্ৰাইবছ লোক আছে এক্সিষ্টিং শিডিউল ট্ৰাইবছসকলৰ কোটাত কোনো ধৰণৰ ক্ষতি নকৰাকৈ যাতে নতুনকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ যি প্ৰস্তাৱ আছে তাত অন্তৰ্ভুক্ত কৰক তাক কাৰ্যকৰী কৰক এইটো মই বিচাৰিছোঁ কাৰণ OBC 27% আছে 27%ৰ পৰাই যিহেতু এইবিলাক OBC মানুহ লাগিলে তাৰ পৰা কাটি আনি হ'লেও বা জেনেৰেলৰ পৰা কাটি আনি হ'লেও এই ছয় জনগোষ্ঠীক এটা কোটাত দিয়াটো মই বিচাৰোঁ আৰু এই ছয় জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ লগেই আমাৰ অসমীয়া মানুহৰ যি ভয় আৰু শংকা আছে যে অবৈধ মিয়া বাংলাদেশীৰ আগ্ৰাসন এইটো মই ভাবোঁ এটা ডাঙৰ নিৰাপত্তা ব্যৱস্থা এটা প্ৰটেকশ্যন হ'ব কাৰণ ST হোৱাৰ লগে বহুতকেইটা বিধানসভা চিট ৰাজনৈতিকভাৱে সুৰক্ষিত হ'ব চৰকাৰী চাকৰিয়ালবিলাক ইয়াত কোটাত আহি যাব তেতিয়া অবৈধ মিয়া বাংলাদেশীৰ ভুৱা প্ৰমাণ পত্ৰৰ যিবিলাক যে সুবিধা লৈছে সেইখিনি বন্ধ হ'ব আৰু এই ছয় জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ লগে মই অসমীয়াৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে এটা শক্তিশালী তাত মানে ছাপোৰ্ট আহিব আৰু মই এইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অনুৰোধ জনাম যে বিষয়টো আমাৰ অসমৰ কাৰণে যথেষ্ট ডিলে হৈছে অন্যান্য কামবিলাক যি ধৰণে আপুনি খৰতকীয়াকৈ কৰিছে এই জনজাতিকৰণ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি যাতে অতি সোনকালে সমাধানৰ কাৰণে ব্যৱস্থা লওক কাৰণ নহ'লে অসমত আন্দোলন হৈয়ে থাকিব আৰু এইধৰণে প্ৰতিবাদ কোনো উইলিংলি কৰা নাই বা ফূৰ্তিত কৰা নাই বুলি ভাবোঁ যিহেতু আমাৰো প্ৰতিশ্ৰুতিবিলাক আছে গতিকে প্ৰতিশ্ৰুতিবিলাক যেতিয়া আছে তো আমি এতিয়া প্ৰতিশ্ৰুতিটো পূৰণ কৰাটো মই বিচাৰোঁ যিহেতু আমাৰে দলৰ চৰকাৰ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যোৱাকালি এটা ষ্টেটমেণ্ট দিছে যে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন আছে তো বোলে বিবেচনাধীনটো পলম হৈছে বহুত দেৰি হৈ গৈছে তো বিবেচনাটো অলপ সোনকালে কৰি তাৰ সমাধানৰ ব্যৱস্থা ল'বলৈ মই অনুৰোধ জনালোঁ কিন্তু ইয়াৰ মাজতে একাংশই কৈছে যে বিজেপিৰ যিসকল নেতা আছে তেওঁলোকৰ যি পদ আছে এইবোৰ আসন হেৰুৱাব বুলি একাংশই কৈছে তাক লৈ কিবা ক'ব নেকি সংসদীয় গণতন্ত্ৰ ৰাজনীতি পৰম্পৰা যি ভাৰতবৰ্ষত আছে জনপ্ৰতিনিধিৰ আসন কেতিয়া হেৰাই কেতিয়া থাকে এইটো ৰাইজে নিৰ্ণয় কৰে গতিকে এনেকুৱা কথা নাই যে ইয়াত ST মানে কৰি দিয়াৰ লগে কাৰোবাৰ আসনটো হেৰাব আসনটো হেৰাই যায় কংগ্ৰেছৰ দেখোন ইমান দিন দপদপনি আছিলে আজি দেখোন কংগ্ৰেছ নাই তো গতিকে আসনক লৈ ইয়াত কথাটো নাই ইয়াত অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষাৰ নিৰাপত্তাৰ কথা জড়িত আছে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কথা জড়িত আছে আৰু এইকাৰণে আমি অবৈধ মিয়া বাংলাদেশীৰ আগ্ৰাসনে অসমৰ জাতি হত্যাৰ প্ৰতি যি ভাবুকি আনিছে সেই তাক প্ৰটেকশ্যনৰ কাৰণে সি ডাঙৰ কাম হ'ব গতিকে তেনেকুৱা ধৰণৰ কথা নাই ৰাজনীতি কাৰো আশীৰ্বাদত নচলে হয় দলে প্ৰাৰ্থিত্ব দিয়ে
কিন্তু প্ৰাৰ্থিত্ব দিয়াৰ পিছতো ৰাইজে যেতিয়া ভোট নিদিয়ে তাত কথাই নাথাকে। গতিকে ভাল কাম কৰিলে ৰাইজে সদায় আগবঢ়াই দিব আৰু মই ভাবোঁ তেনেকুৱা কোনো কথা নাই। কাৰো মোৰতো কথা নাই, মোৰতো আসন যায় থাকে, মোৰ কথা নাই। কিন্তু মোৰ কথা হ'ল এই 6 জনগোষ্ঠীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে, তেওঁলোকক প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ মই আমাৰ দল আৰু চৰকাৰক আহ্বান জনাওঁ। আৰু ইয়াৰ মাজতে একাংশই কৈছে যে যি কা আন্দোলন হৈছিলে, কেবৰ যি বিল পাছ হৈছিলে, তাক লৈ একাংশই কৈছে যে ইয়াৰ লগত কিন্তু কেব যেতিয়া পাছ হ'ল তাৰ লগত 6 জনগোষ্ঠীৰ জনজাতিকৰণলৈ কিবা প্ৰভাৱ পৰিব বুলি কৈছে। এই ক্ষেত্ৰত কি ক'ব? কা আন্দোলনটো এটা ভিত্তিহীন ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আন্দোলন আছিল। অসমৰ অসমীয়া মানুহক আৱেগ কৰি, বিবেক ধ্বংস কৰি, তেওঁলোকক ৰাজপথলৈ আনি ৰাজহুৱা সম্পদ ধ্বংস কৰি নিজকে বিধায়ক, সাংসদ, মন্ত্ৰী হোৱাৰ এটা পৰিকল্পনা একাংশ নেতাৰ কাম আছিল। যাৰ উদাহৰণ অখিল গগৈ এতিয়া বিধায়ক হৈ আছে, লুৰিণজ্যোতি গগৈ হাৰি থাকিলে। কিন্তু কা আন্দোলনটোৰ লগত জনজাতিকৰণৰ বিষয়টো কি জড়িত আছে মই ইমান নাজানো। কিন্তু মই ভাবোঁ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগে লগে অসমখন ST ষ্টেট হোৱাৰ সম্ভাৱনা আছে। আৰু ST ষ্টেট হোৱাৰ লগে লগে সাংবিধানিক ৰক্ষা কৱচ নিজে নিজে আহিব। সাংবিধানিকভাৱে অসম আৰু অসমীয়া সুৰক্ষিত হৈ যাব। ইয়াত অবৈধ মিয়া বাংলাদেশী বা বিদেশীৰ দপদপনিৰো তেতিয়া বন্ধ হৈ যাব। গতিকে মই ভাবোঁ যে ইয়াৰ কাটো এটা সৰ্বভাৰতীয় বিষয়। এইটো কাৰ লগত কোনো মই নাজানো। আজি যেনেকৈ 6 শিডিউল এৰিয়াবিলাকত কা লাগু হ'ব পাৰে, নহ'ব পাৰে, এনেকুৱা এটা বিবেচনাধীন হৈ আহিছে। আৰু ৰুলছখিনি কি হ'ব এইটো সময়ে ক'ব। কিন্তু যিয়েই নহওক 6 জনগোষ্ঠীক জনজাতিকৰণটো ময়ো বিচাৰোঁ। আৰু ইয়াৰ ভিতৰত 7 জনগোষ্ঠী প্ৰায় শতাধিক জাতিগোষ্ঠী সম্প্ৰদায় আছে। তাৰে ভিতৰত কেৱল 36টাক যে প্ৰপ'জেলত দিছে এইটো কিন্তু ভাল হোৱা নাই। এইটো ভাল হোৱা নাই। আৰু প্ৰায় 40টামান গোষ্ঠী শিডিউল কাষ্টৰ কাৰণে আছে। তেওঁলোকে শিডিউল কাষ্টৰ কাৰণেও প্ৰপ'জেলটো ঠিক কৰিবলৈ বা পঠিয়াবলৈ মই ৰাজ্য চৰকাৰক অনুৰোধ জনাম। আৰু বাকী কেইটামান গোষ্ঠী বাদ পৰিব, তেওঁলোককো 12-14টামান পৰিব। তেওঁলোকক হয় STত দিয়ক, নহয় SCত দিয়ক। যিহেতু আমাৰ সামাজিক সাংস্কৃতিক যি পৰম্পৰা একেই আছে, আমাৰ যিটো ক্ৰাইটেৰিয়া মোটামুটি ইয়াত একেই আছে। আমি যিহেতু উৰিষ্যা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ছত্তীশগড়, ৱেষ্ট বেংগল এনেকৈ ৰাজ্যৰ বিভিন্ন কৃষ্টি সংস্কৃতি, লোক পৰম্পৰা, সামাজিক পৰম্পৰাৰে ইয়াত আহিছোঁ। আৰু ইয়াত আহি চবেই এক হৈ গৈছোঁ। আৰু ইয়াত চবেই এক হৈ যোৱাৰ পিছত মই ভাবোঁ যে একেটা কেটেগৰীত বিবেচনা কৰি 6 জনগোষ্ঠীৰ লগত 7 জনগোষ্ঠীৰ প্ৰায় শতাধিক জাতি জনগোষ্ঠী সম্প্ৰদায়ক যদি জনজাতিকৰণ কৰে, মই ভাবোঁ এইটো আটাইতকৈ ভাল কাম হ'ব। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ এটা কথা কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ অতি শীঘ্ৰে হ'ব লাগে। আৰু তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তেওঁ অনুৰোধ জনাইছে। আৰু এয়া আছিল দুলীয়ানৰ বিধায়ক তেৰছ গলাৰ মন্তব্য।